Hello guys, welcome back to my YouTube channel Dikita 0.plus. আৰু মই আজি ভিডিওটোত আপোনালোকক কম যে আপোনালোকৰ যেটো গ্ৰেড 4 আসাম পুলিচ গ্ৰেড 4 5 বা নাইবা যেটো আপোনালোকে ইন্টাৰভিউ বুলি কয় কেনেকৈ হ'ব আৰু কি হ'ব কি প্ৰসেছত হ'ব সকলোবোৰ আৰু মই কালি এটা মানে এনেকৈ পোষ্ট এটা দিছিলো যে আপোনালোকে জানিব বিচাৰে নেকি যদি জানিব বিচাৰে কমেন্ট কৰিব তাত কেইজন 4-5 জন মানে কমেন্ট কৰিছে যে জানিব বিচাৰে আৰু যিসকলে কমেন্ট কৰা নাই সকলেও জানিব পাৰিব আৰু মই আপোনালোকক কওঁ যে আৰু ফাৰ্স্ট টাইম এটা কথা কও আপোনালোকে মোৰ চেনেলটো চাই কিন্তু সাবস্ক্ৰাইব কৰা নাই বহুতে এতিয়া সাবস্ক্ৰাইবটো কৰি দিব সাবস্ক্ৰাইবটো বহুত কম হৈ আছে সাবস্ক্ৰাইবাৰ বাঢ়ি থাকিলে অলপ ভাল লাগে ভিডিও বনাই আৰু আপোনালোকে যিসকলে ভিডিও চাই বা কিছুমানে কিবা শিকিবলৈ পায় বা জানিবলৈ পায় তেতিয়ালে সাবস্ক্ৰাইব কৰি দিব কাষৰ এটা বেল আইকনটো বজাই দিব পিছলৈ এনেকা ভিডিও দি থাকিলে মই আপোনালোকে সোনকালে নটিফিকেশনটো পাই যাব আৰু মই আজি ভিডিওটো আৰম্ভ কৰো আপোনালোকে মই ফাৰ্স্ট টাইম একদম প্ৰথমৰ পৰা কৈছো মই ইয়াক কোনো নিজে কোৱা কথা নহয় মই যিখিনি এক্সপেৰিয়েন্স পাইছো যোৱা বছৰ যিসকলে দিছে সেইসকলে গমে পাইছে আমাৰ লগত যিসকলে একেলগে ইন্টাৰভিউ দিছিল সেইসকলে গমে পাইছে আৰু সেইসকলেও হয়তো অলপ ঠিকিব পাৰিব কেনেকৈ কি হলিহতে কোড ভুল কৰিছিল আৰু যিসকলে একেবাৰে দিয়াই নাই এবাৰ প্ৰথমবাৰ দিব সেইসকলৰ কাৰণে বহুত হেল্প হ'ব বা বহুত আইডিয়া হ'ব এই ভিডিওটোৰ পৰা আৰু আপোনালোকক প্ৰথমৰ পৰা কৈ গৈছো আপোনালোকে যেতিয়া প্ৰথম ধৰিছে এডমিট কাৰ্ড আহি গল এডমিট কাৰ্ড আহি যোৱাৰ পিছত আপোনালোকে যত এক্সাম চেণ্টাৰ পঢ়িব এক্সাম চেণ্টাৰ বেলেগ বেলেগত পঢ়ে যোৱা বছৰ হৈছিল আইটিআই হৈছিল আৰু আপোনাৰ 10 এপিড হৈছিল আৰু এনে তিনিটা চাৰিটা মান চেণ্টাৰ মানে হৈছিল আৰু ভাইবা ৰেট লৈ মানে যেনেকে কুকমেন খিনি 10 এপিড হৈছিল আৰু বাকি বেলেগ খিনি আইটিআই দিছিল আৰু কিছুমান বেলেগ চেণ্টাৰ আছিল মই এটা চেণ্টাৰতে দিছিলো মই আইটিআই দিছিলো আৰু আপোনালোকৰ প্ৰথম যাই পোৱাৰ লগে মোৰ নিজৰ এক্সপেৰিয়েন্সটো কৈছো আৰু আপোনালোকে দিছে যদি যোৱা বছৰ গমে পাইছে মই আপোনাৰ নিজৰ এক্সপেৰিয়েন্সটো কৈছো প্ৰথম যাই পোৱাৰ লগে আপোনালোকক এডমিট কাৰ্ডখন চেক কৰিব আৰু আপোনালোকৰ গোটে ডকুমেন্টছখিনি লৈ যাব ফাৰ্স্ট টাইম প্ৰথমতে আপোনাৰ গেটতে এডমিট কাৰ্ডখন আৰু আধাৰ কাৰ্ড যিকোনো আইডি প্ৰুফ এটা আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো বা ড্ৰাইভিং লাইসেন্স যিকোনো আপোনালোকৰ আইডি প্ৰুফ এটা চেক কৰিব আৰু চেক কৰাৰ পিছত কেণ্ডিডেট যিমান থাকে এনেকৈ লাইন পাতিব আপোনালোকে যোনে প্ৰথম সময় হেনেকৈ আগত থাকিব আৰু হেনেকৈ লাইন পাতি যাব আৰু আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকক প্ৰথম মাতিব মানে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিব ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতি তাতে চাব আপোনালোকৰ তাতে বেছি না চাই তাতে মানে এখিনি চাব স্কুলৰ পঢ়া সাৰ্টিফিকেট খিনি বা কাষ্ট সাৰ্টিফিকেট স্কুলৰ মেট্ৰিক পাছ দিয়েটো বা কিছুমানে 8 পাছ দিছে মেট্ৰিকৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট আৰু যিসকলে 8 পাছ দিছে মাৰ্কশিট সাৰ্টিফিকেট এডমিট নহলে হ'ব ইহঁতৰ আৰু সিহঁতে সেইখিনি চাব সেইখিনি চাই কিনে আইডি প্ৰুফ এটা চাব আৰু যদি এক্সপেৰিয়েন্স আছে নে সুধিব যদি আছে তাত মানে ডকুমেন্টছ খিনি ৰেডি কৰিহে ল'ব সিহঁতে ৰাখি নথয় তাত মানে আপোনালোক কি ডকুমেন্টছ নিব লাগে ভিতৰলৈকে ৰেডি কৰি দিব সিহঁতে এবাৰ চেক কৰি চাব আৰু এটা ফাইল বনাই দিব প্ৰত্যেকখনৰে মানে জেৰক্স কপি এটা লাগিব আৰু জেৰক্স কপি এটা ফাইল বনাই দিব যেনেকৈ কাষ্ট সাৰ্টিফিকেট নিজৰ জেনাৰেলৰ কাষ্ট নালাগে যিসকলৰ কাষ্টত পৰে সেইসকলৰ কাষ্ট সাৰ্টিফিকেট মেট্ৰিকৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট আৰু যদি ট্ৰেড সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স আছে সেইখনো ল'ব সেইখন একেলগে গাঁঠি দিব তাত ফটো দুই কপি বিচাৰিব আৰু তাৰপিছত সেইখিনি প্ৰসেস কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ হাইটটো জুখিব সেইখিনি সেইটো ৰুমতে জুখিব হয়তো এবাৰ বেলেগ ৰুম বনাব পাৰে সেইটো ৰুমতে আপোনালোকৰ হাইট জুখিব আৰু আপোনালোকৰ লৰাসকলৰ কাৰণে চেষ্ট জুখিব আৰু ওয়েটটো চাব এইখিনি নৰমালি চাব হাইটটো কিমান লাগে আপোনালোকৰ পুলিচত গমে পায় নটিফিকেশন চাই ল'ব আৰু যদি জনে নাজানে কৈ দিছো আপোনালোকৰ হাইটটো লাগে 162 লাগে নেকি লৰা মই ভালকৈ এবাৰ চাব লাগিব আপোনালোকে নটিফিকেশনটো পাই যাব হেতু আৰু আপোনালোকৰ গোটেইখিনি ওয়েট জুখিব হাইট জুখিব আৰু লৰাসকলৰ চেষ্ট জুখিব মানে বডিটো চাব আৰু চেষ্টটো থাকিব লাগে আপোনালোকৰ মিনিমাম 78 আৰু 5 সেন্টিমিটাৰ ফুলাব লাগে লৰাসকলে আৰু ছোৱালীসকলৰ হেতু নাথাকে আৰু সেইখিনি কৰাৰ পিছত সেইখিনি যদি আপোনালোকে কোৱালিফাই হৈ যায় তাৰপিছত তাৰপৰা এজনকে ওলাই দিব আৰু নেক্সট ষ্টেপ লগে আপোনালোকক মেডিকেলৰ কাৰণে লৈ যাব আৰু মেডিকেলৰ কাৰণে আপোনালোকৰ প্ৰায় বেটালিয়নত যেনেকা মেডিকেল হয় তেনেকা হয় অলপ সহজ হয় মানে বেটালিয়নতকে মোৰ নিজৰ এক্সপেৰিয়েন্সটো কৈছো মোৰ নিজৰ চাইছিল বেলেগ একো চোৱা নাই যাই পোৱাৰ লগে মই তাৰপিছত এইখিনি হাতখন এনেকৈ মেলি দিব দিছে আৰু হাতখন মানে কিবা বেন আছে নে নাই চাইছে আৰু আপোনাৰ লগে নখনিটো চাইছে মানে থিয় হ'ব দি কিনে যেটো আমি এইখিনি আমি কি কওঁ আঠুৰ গাঠি বুলি কওঁ এইখিনি মানে নখনিটো লাগে নে চাইছে আৰু তাৰপিছত একেনেকৈ 6x6 আপোনালোকে গম পায় চকু টেষ্ট কৰাৰ কাৰণে আপোনালোকৰ 6x6 কাগজ এখন আছে মোটামুটি প্ৰায় 10 ফুট মান দূৰত হ'ব চাগে 10-15 ফুট মান দূৰত হ'ব তেনেকুৱা 6x6 ৰ আখৰ আছে অলপ ডাঙৰ আৰু তাৰ পিছত অলপ সৰু 6টা মান আখৰ পঢ়িব দিছে আৰু সেই 6টা মান আখৰ পঢ়াৰ পিছত আপোনালোকে যদি ভাল হয় যদি আপোনালোকে মাতিব পাৰিছে বা আপোনালোকে মানে চিনি পাইছে আখৰ কেইটা
তেতিয়াহ'লে আপোনালোকে পাছ কৰিছে আৰু যদি আপোনালোকৰ কিছুমানৰ চকুৰ প্ৰব্লেম আছে তেতিয়াহ'লে ফেল কৰাই দিছে তাতে কোনো ৰিমেডিকেল দিয়া নাই আৰু আপোনালোকৰ নৰ্মেলি হয় সেইখিনি পাছ কৰিব বেছি দূৰত নিদিয়ে আৰু মেডিকেলত বাছ সেইখিনিয়ে চায় বাকী একো নাচায় বাকী কোনো টেষ্ট নকৰে বোলে এক্সৰে নকৰে বা যেনেকৈ SSC মেডিকেলত বহুতখিনি এক্সৰে কৰে কিবা কৰে এনেকুৱা নহয় খালি নখনি তাৰপিছত আই টেষ্ট মানে চকুৰ আৰু আপোনালোকৰ হাতখিনি চায় আৰু নৰ্মেলি গোটেই মানুহটো এবাৰ চায় আৰু সেইখিনি আৰু সেই মেডিকেলটো পাছ কৰাৰ পিছত আপোনালোকক ভিতৰলৈ লৈ যাব এজনকৈ মানে এনেকৈ এটা ৰুম থাকিব ৰুমত এবাৰত এজনকৈ যাব এজনক 10-15 মিনিট এনেকুৱা কুৱেশ্যন কৰিব তাৰপিছত তাতে পুলিচৰে এজন মানুহ থাকিব এজনকৈ মাতি থাকিব আৰু মাতি থাকিলে আপোনালোকৰ ডকুমেণ্টছখিনি এতিয়া লৈ যাব লাগিব লগত প্ৰায় এই যিখন আপোনাৰ প্ৰথম যিখন ফাইল বনাই দিব জেৰক্সৰ গোটেইকেইটা জেৰক্সৰ এক কপি আপোনালোকৰ যিটো এটা ফাইল বনাই দিব সেই ফাইলটো প্লাছ লগতে অৰিজিনেলখিনি গোটেই ফাইলটো আপোনালোকে ভিতৰত লৈ যাব পাৰিব তাত প্ৰায় আমি থকাতে 3জন অফিচাৰ বহি আছিল তাতে হাই ৰেংকৰ অফিচাৰ হয় আৰু সেইকেইটা প্ৰথম যাই পোৱাৰ লগে লগে আপোনালোকে তাতে এখন চেয়াৰ থাকিব পাৰে নাথাকিব পাৰে আমাৰ বাৰত আছিল আপোনালোকে যাইকে সোমোৱাৰ আগতে ফাৰ্ষ্ট টাইম আপোনালোকে ভালকৈ সোমাব মানে ধুনীয়াকৈ মেকআপ ছাৰ নাইবা সোমাব পাৰিম নে অসমীয়াতে ক'ব তেতিয়াহ'লে আপোনালোকৰ মানে সেইখিনি যিহেতু কনফিডেন্স বা এটিটিউড বা যি ভাইভা ইণ্টাৰভিউটো আপোনালোকে গমে পায় ডিচিপ্লিনত নম্বৰ আছে আপোনালোকে সেই হিচাপত মানে কি আপোনালোকে যেনেকৈ ব্যৱহাৰ কৰে ভাল ব্যৱহাৰ কৰি সোমাই যোৱাৰ পিছত যেতিয়ালৈকে সিহঁতে বহিব নিদিয়ে তেতিয়ালৈকে নিজে নবহিব আৰু সিহঁতে যিখিনি কৰিব দিয়ে সেইখিনিহে কৰিব সিহঁতে ডকুমেণ্টছ খোজাই নাই আপোনালোকে ডকুমেণ্টছখিনি যাই কিনে টেবুলত দলি মাৰি দিছে সেনেকৈ হ'লে নহ'ব সিহঁতে ডকুমেণ্টছ চাব বিচাৰিলে চাব আপোনালোকে মে কাম ইন ছাৰ বুলি কৈছে তাৰপিছত আপোনালোকে যদি মাতিছে ভিতৰলৈ কাম ইন বুলি যদি কৈছে তেতিয়াহ'লে সোমাই যাই কিনে ওচৰত থিয় হৈ থাকিব এটা সাৱধানকৈ থাকিব আপোনালোকে একদম নাচি বাগি নাথাকিব এনেকৈ নাচি বাগি থাকিলে তেতিয়া অলপ সিহঁতে নটিচ কৰিব আৰু তাৰপিছত সিহঁতে মোৰ এক্সপিৰিয়েঞ্চটো কৈছোঁ মই এনেকৈ গৈছোঁ যাই পোৱাৰ পিছত বহিব দিছে বহাৰ পিছত কৈছে ডকুমেণ্টছখিনি চাওঁ বুলি কৈছে ডাইৰেক্ট তাৰপিছত ডকুমেণ্টছখিনি গোটেইখিনি সিহঁতে কোনো জেৰক্স কপি চোৱা নাই প্ৰথমতে ডাইৰেক্ট অৰিজিনেলখিনি চাইছে মোৰ অৰিজিনেল চাইছে মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট তাৰপিছত যিখন মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছিল এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট চাইখিনি গোটেইখিনি ঠিকে আছে বুলি কৈছে তাৰপিছত জেৰক্স কপিটো খুজিছে জেৰক্স কপি এটা ফাইল বনোৱাই আছিল সিহঁতে মানে প্ৰথম ডকুমেণ্ট ভেৰিফিকেশ্যনতে ফাইলটো বনাই দিছে সিহঁতে ষ্টেবল মাৰি দিছে আৰু মই সেই ফাইলটো দি দিছোঁ গোটেইখিনি চাইছে ফটো চটো লৈছে এটা চিগনেচাৰ লৈছে চিগনেচাৰটো লৈ কিনে ৰাখি দিছে ৰাখি কিনে তাৰপিছত অলপ টাইম বহিব দি সিহঁতে মানে কুৱেশ্যন আৰম্ভ কৰি দিছে আৰু কুৱেশ্যনবিলাক মোক কেনেকুৱা কুৱেশ্যন কৰিছিল আপোনালোকৰ ভিডিঅ'টোৰ মেইন টপিকটোৱে হ'ল কি কুৱেশ্যন সুধিব পাৰে আৰু মোক কুৱেশ্যন সুধিছিল ফাৰ্ষ্ট টাইম যোৱাৰ লগে মই যিটো ট্ৰেডত পঠাইছিলোঁ ট্ৰেডৰ বিষয়ে দুটামান কুৱেশ্যন কৰিছে আপোনালোকে যি ট্ৰেডত পঠাইছে আপোনালোকক সেনেকুৱা কুৱেশ্যন ধৰি লৈছোঁ আপোনালোকে মইতো কুকমেনত নহয় ধৰি লৈছোঁ আপোনালোকে কুকমেনত দিলে তেতিয়াহ'লে আপোনাক এনেকুৱা কুৱেশ্যন সুধিব বোলে 50 জন মানুহৰ কাৰণে ধৰি লওক কিমান কেজি চাউল লাগিব বা আপোনালোকে এছকেট পঠালে ধৰি লৈছোঁ ঝাৰু কেনেকৈ বান্ধে বা কেনেকুৱা ঝাৰুৰে ধৰি লওক ঝাৰু মাৰিব ভাল বা কিমান সময়ত মানে কিমান জেগা চাফা কৰিব পাৰে বা আপোনালোকৰ যিকোনো বিভাগত নিজৰ ট্ৰেড লৈ সেনেকুৱা এটা আইডিয়া থাকিব লাগিব আপোনালোকৰ তেতিয়াহ'লে মানে ভাল আৰু সেনেকৈ কুৱেশ্যন কৰাৰ পিছত প্ৰায় সেনেকুৱা কুৱেশ্যন 3-4টামান সুধিব যেনেকৈ এছকে হ'লে আপোনালোকে ধৰি লৈছোঁ এনেকুৱা হ'ব পাৰে তাতে কেইটামান ফেনাইলৰ বটল বা হাৰ্পিক বা এনেকৈ চাফা কৰাৰ যিকোনো বস্তু থাকিব গোটেইখিনি মানে থাকিব তাতে মানে সুধিব এইটো ধৰি লৈছোঁ এইটো কিহৰ বটল তাৰপিছত এইটো কিহৰ বটল মানে যদি এইটো কি কামত আহে বা এইটোত কি ব্ৰাছ কি কামত আহে তেতিয়াহ'লে আপোনালোকে যে নামকেইটা যে যেনিবা কি কাম কৰিব পাৰে সেইখিনি তেতিয়াহ'লে আপোনালোকৰ ভাল বা তেতিয়াহ'লে মাৰ্কটো পাব সেনেকুৱা চব ট্ৰেডৰে সেনেকুৱা ট্ৰেড হিচাপত সুধিব যোনে যি ট্ৰেডত পঠাইছে সেইটো আপোনালোকে জানে তেতিয়াহ'লে সেই হিচাপে সুধিব আৰু বাকী সেইখিনি সোধাৰ পিছত প্ৰায় 6-7টা বাদ কিছুমানে 3-4টা এনেকুৱা সুধিব সোধাৰ পিছত আপোনালোকৰ মেইন কুৱেশ্যন মেইন টপিক এটা আহে সেইখিনিত মানে পাছ কৰিবলৈ ভাল হয় বা সেইখিনিত কথাটো চেঞ্জ কৰিবলৈ অলপ সহজ হয় অফিচাৰখিনিক ধৰিব পাৰি যে কেনেকুৱা কুৱেশ্যন কৰিব বা কেনেকুৱা লাইনত নিজে লৈ যাব পাৰিব আপোনালোক মেইন কুৱেশ্যন সুধিব এতিয়া কি কৰি আছা বা আগতে কি কৰি আছিলে বা এতিয়া কি কৰি আছা আপোনালোকে তেতিয়া আৰু নাইবা এনেকৈ সুধিব পাৰে এই চাৰ্টিফিকেটখন ক'ত পালা বা ক'ত কাম কৰি আছিলা চাৰ্টিফিকেটখন ক'ত পালা তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেটখন যিহেতু আপোনালোকক পাইছে হয়তো আপোনালোকে কাম কৰি আছে ক'ৰবাত তেতিয়াহ'লে সেই বিষয়ে আপোনালোকক কৈ দিব আৰু সেই বিষয়ে মিছাকৈ নক'ব কিছুমানে ভাবে যে মই কোনোবা এখন হোটেলত মই 10 দিনৰ কাৰণে কাম কৰিছোঁ বা 1 বছৰ কাম কৰিছোঁ কিন্তু চাৰ্টিফিকেটখনৰ মোৰ 2 বছৰৰ আছে মই তেতিয়া অলপ বেছিকৈ কৈ দিম যে মই 10 বছৰ আগৰ পৰা কাম কৰি আছোঁ তেতিয়াহ'লে এতিয়া ধৰা পৰি যাব 10 বছৰ আগৰ কথা যদি সেই হোটেলখনৰ বিষয়ে যদি সুধি দিয়ে আপোনালোকে ক'ব নোৱাৰিব সেইকেইটা আপোনালোকে সঁচাটো ক'ব ধৰি লৈছোঁ আপোনালোকে
1.5 বছৰমান কাম কৰিছে কিন্তু চাৰ্টিফিকেটখন 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে এইটো কথা খোলাকৈ কৈ দিব তাত কৈ বোলে ছাৰ মই এনেকৈ 2 বছৰ 1.5 বছৰ আগৰ পৰা এখন হোটেলত কাম কৰি আছো কিন্তু এই ইণ্টাৰভিউটোৰ কাৰণে মই কামখিনি ভালকৈ শিকি লৈছো এই ইণ্টাৰভিউটোৰ কাৰণে চাৰ্টিফিকেট লগা হৈছে সেইকাৰণে মই হোটেলৰ লগত কথা পাতি এক্সপিৰিয়েঞ্চখন লৈ আহিছো এনেকৈ আপোনালোকে সঁচা কথাটো কৈ দিব আৰু ফাৰ্ষ্ট টাইম আপোনালোকে পাৰ পৰ্যন্ত আপোনালোকে যিটো কামত ব্যস্ত হৈ আছে সেইটো কথা কৈ দিব আপোনালোকে কি এতিয়া কি কৰি আছে বুলি ক'ব যদি কয় বোলে আগতে হোটেলত কৰিছিলো বাকি এতিয়া কি কৰি আছা তেতিয়ালে আপোনালোকে যিটো কৰি আছে যিটো বিষয়ে আপোনালোকে ভালকৈ জানে সেইটোৱে ক'ব নাই লাষ্ট নকৰিব কোনোবাই যদি মিস্ত্ৰী কাম কৰি আছে মিস্ত্ৰী কাম কৰা বুলি কৈ দিব কোনোবাই দোকানত আছে দোকানত থকা বুলি কৈ দিব কোনোবাই কম্পিউটাৰ ৰিলেটেড কাম কৰিছে কম্পিউটাৰত থকা বুলি ক'ব মানে আপোনালোকে যিটো কাম কৰা বুলি কয় সেইটো কামৰ ওপৰতে আপোনালোকক কোৱেশ্চন কৰিব তেতিয়ালে যদি আপোনালোকে নজানা কাম এটা আপোনালোকে ধৰি লওক মিস্ত্ৰী কাম কৰি আছে তেতিয়ালে আপোনালোকে যে ক'ব লাষ্ট কৰে যে মই মিস্ত্ৰী কাম কৰি আছো আপোনালোকে যদি মিছাকে কয় বোলে মই কম্পিউটাৰৰ কাম কৰি আছো বা মই কিবা বেলেগ এটা ভাল লেভেলৰ কাম কৰি আছো তেতিয়া সেই লেভেলৰ আপোনালোকে যে কম্পিউটাৰৰ নলেজ যদি অকমানো নাই যদি আপোনালোকে মিস্ত্ৰী কাম ল'ৰা এটা যে কম্পিউটাৰ নিশিকাকৈ যে কম্পিউটাৰ কাম কৰি আছো বুলি লেভেলটো কৈ দিয়ে তেতিয়ালে যে কম্পিউটাৰ কিবা এটা কোৱেশ্চন কৰিলে আপোনালোকে জানো ক'ব পাৰিব নিশ্চয় নোৱাৰিব তেনেকুৱা হয় আপোনালোকে যিটো কাম কৰি আছে সেইটো ক'ব যেনেকৈ মোক সুধিছিল তুমি কি কৰি আছা মই মানে প্ৰায় 2015 পৰা কম্পিউটাৰ মোৰ নিজৰ ইনষ্টিটিউট আছিল কম্পিউটাৰ শিকাই আছিলো আৰু কম্পিউটাৰ দোকানো আছিল লগতে অনলাইন এপ্লাই কৰা সেইকাৰণে মই ডাইৰেক্টলি কৈ দিছিলো কম্পিউটাৰ মই ছাৰ কম্পিউটাৰ দোকান দি আছো মই সঁচা কথাটো কৈ দিছো ইমান টাইমৰ পৰা এনেকৈ দোকান দিছো বা ইনষ্টিটিউট এটা চলাই আছো সেই হিচাপত মোক প্ৰায় মোৰ এটা প্লাছ পইণ্ট হৈ গ'ল সেনেকৈ কোৱাৰ লগে সুধিলে মই পঢ়া শুনা কাৰণ মই নিজৰ পঢ়া শুনাটো কৈ দিলো তাৰপিছত যেতিয়া মই কম্পিউটাৰ মানে সেনেকৈ মই প্ৰায় কিমান এক্সপিৰিয়েঞ্চ হ'ল 2023 মই ইণ্টাৰভিউ দিছো 2015 পৰা কম্পিউটাৰ কৰা বুলি কৈছো আৰু কৰিছিলো সঁচাকে কৰিও আছিলো এতিয়াও আছে দোকান মোৰ এতিয়াও আছে আৰু মানে মই সেনেকৈ যেতিয়া কোনো সিহঁতে মানে প্ৰথমতে মিছা বুলি ভাবিলে 8 বছৰ এক্সপিৰিয়েঞ্চ থকা বয়সো বেছি হোৱা যেন নালাগে মানে বহুত সৰুতে কম্পিউটাৰ দোকান দিছিলো সেইকাৰণে 8 বছৰৰ এক্সপিৰিয়েঞ্চ মোক মানে কম্পিউটাৰৰ বিষয়ে প্ৰায় 15-20টা মান কম্পিউটাৰৰ বিষয়ে আমাক 10 মিনিট মান কম্পিউটাৰৰ বিষয়ে সুধিলে মানে এনেকুৱা কোৱেশ্চন সুধিলে মানে এক্সেলত কেইটা ৰোড চিম্পল কোৱেশ্চন সুধিছে মোৰ কাৰণে ইজি হয় চিম্পল মানে কম্পিউটাৰ দোকান ঘৰুৱাৰ নিচিনাকৈ কথা পাতিলে মানে কম্পিউটাৰ দোকান কেনেকৈ দিলা কোন জাগাত দিছিলা আৰু কিমান ইনকাম গোটেইখিনি সুধিছে ষ্টুডেণ্ট কিমান আছিল তোমাৰ বা মান্থলি ফিজ এনেকৈ মানে বহুতখিনি কথা পাতিলে মানে সেইকাৰণে মই ইণ্টাৰভিউটোত ভাল নম্বৰ পালো মানে কি বহুত প্ৰায় মোৰ লগত 10-15 মিনিটমান মোৰ নিজৰ কথা সুধি দোকান কেনেকৈ দিছিলা সেনেকুৱা সেইকাৰণে আপোনালোকক কৈছে আপোনালোকে সঁচা কথাটো ক'ব যিটো কামত ব্যস্ত আছে সেইটো কামত ক'ব আৰু আপোনালোকে পাৰা পৰ্যন্ত সিহঁতক মানে বেয়া লগাব চেষ্টা কৰিব আৰু মানে বেয়া মানে কি আপোনালোকৰ বেয়া লাগিব লগা ঘটনা কাহিনীও হয় যিহেতু সকলোৱে চাকৰি বিচাৰি আছা বহুতে ধৰি লৈছো এইবাৰ লাষ্ট বয়স হ'ব বা কিছুমানে বহুত কষ্ট কৰি আছা এতিয়া যিবিলাক নতুনকে এইবাৰ দিব এইবাৰ বয়স হোৱা নাই সিহঁতৰ বহুত চান্স আছে কিন্তু যিসকলে মানে আগতে 3-4 বাৰ দিছে বা কিছুমানে বহুত বাৰো দিছে সিহঁতৰতো বেয়া লাগিব লগা কথা আপোনালোকে ডাইৰেক্ট কৈ দিব বোলে ছাৰ এনেকা চবতে ইণ্টাৰভিউ দিলো কিন্তু এনেকা লাষ্ট বয়স এইবাৰ মানে বহুত ইণ্টাৰভিউ দিলো আপোনালোকক আৰু মেইন কুৱেশ্যন এটা সুধিব যিহেতু আপোনালোকৰ এইটো গ্ৰেড 4 পোষ্ট তেতিয়াহ'লে আপোনালোকক ধৰি দিছে আপোনালোকে চাফা কৰ্মচাৰীত দিছে আপোনালোকে হয়তো হাই ছেকেণ্ডাৰী পাছ কৰি গৈছে বা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পিউত ফাৰ্ষ্ট ডিভিজন সেনেকুৱা হ'ব পাৰে কিছুমান ষ্টুডেণ্ট আছে সেনেকুৱা ভাল ষ্টুডেণ্ট আছে তেতিয়া মানে সিহঁতে ডাউন দিব চেষ্টা কৰে যে ক'ব এনেকে ক'ব বোলে তুমিতো ইমান পঢ়া শুনা ইমান পাৰ্চেণ্টেজৰ ল'ৰা হয় পাৰ্চেণ্টেজৰ ল'ৰা তোমাক ধৰি দিছো তুমি মানে ঝাৰু মাৰিব পাৰিবা জানো তেতিয়াহ'লে মানে সেনেকে আপুনি যদি কয় বোলে ছাৰ মই এনেকে নোৱাৰিম বা আপোনালোকে যদি মনটো বেয়া যেন কৰে তেতিয়াহ'লে গম পাব এই ল'ৰাটো এইটো কাম কৰিব নোৱাৰিব আৰু যিহেতু ল'ৰাটোৰ লেভেল আছে পঢ়া শুনাত তেতিয়াহ'লে সেইটো কাম সিহঁতে কেনেকে চিলেক্ট কৰিব জানিব এই চাকৰি পালে মানে কাম কৰিব লাজ কৰিব বা শান্তি নহ'ব মানে এই চাকৰিটোৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাথাকিব সেই পিছত এনেই এৰি দিব চাকৰিটো সেইকাৰণে মানে এনেকে কৈ দিব সেনেকে কুৱেশ্যন কৰিলে মোৰ এক্সপিৰিয়েঞ্চটো কওঁ মোক সুধিছিল সেনেকৈ বোলে তোমাৰতো এনেকৈ পঢ়া শুনা আছে বা তুমি ইমান কম্পিউটাৰ নলেজ আছে তুমি কম্পিউটাৰ মাষ্টাৰ হয় এটা মানে কম্পিউটাৰ টিচাৰ এটা হয় তুমি যে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছা তুমিতো হাই ৰেংকৰ পোষ্টতে এপ্লাই কৰিব পাৰিলা হয় তুমি কিয় নকৰিলা বা এইটোত যদি তোমাক আজি চাকৰিটো দি দিওঁ তুমি কৰিব পাৰিবা জানো কামটো তাৰপিছত মই মানে তেতিয়া ডাইৰেক্ট এটা কথা কৈ দিলোঁ ছাৰ মই সঁচাকৈয়ে কৈছোঁ আপোনালোকক মই প্ৰায় 25-30টাৰ ওপৰত ইণ্টাৰভিউ দিছোঁ আগতে মানে মই চব ৰেংকতে ইণ্টাৰভিউ দিছোঁ মানে বেট টেলেণ্ট এছটাই চবতে ইণ্টাৰভিউ দিছোঁ সেইকাৰণে মই গোটেইখিনি সঁচা কথাটো কৈ দিলোঁ যে ছাৰ মই এনেকৈ মই প্ৰায় 2018 পৰাই ইণ্টাৰভিউ দি আছোঁ আজিলৈকে কিবাহত এনেকৈ কিছুমান মেৰিট লিষ্টত মেডিকেলত বা যিকোনো কেনেবাকৈ এনেকৈ ৰিজেক্ট কৰি আছোঁ আৰু এইটো মই লাষ্ট চান্স বুলি ভাবি লৈছোঁ এইটো মোৰ বয়সো নাই এতিয়া এইটোত পালে মই ছাৰ এইটোতো মই যিটো ডেটত এপ্লাই কৰিছোঁ মোৰ মনততো এইটো বহুত ভাল কাম
মই যে ইয়াতকে যে বেয়া কাম হয় ধৰি লৈছো আপোনালোকে সুইপাৰ বা কিবা বেলেগ লেভেলৰ কাম হয় যিটো গ্ৰেড 4 যদি গ্ৰেড 5 থাকিলে হয় গ্ৰেড 6 থাকিলে হয় মই যে তেনেকুৱা চাকৰি পালে হয় মই তেতিয়াও কৰিবলৈ মই হেপী আৰু মই খালি এতিয়া এইটো বিচাৰো যেটো ডাঙৰ আছে মানুহক চাব লাগে বা নিজৰ ভৰিত থিয় হ'ব লাগে সেইটো বিচাৰো আৰু মই সেনেকে যেতিয়া কৈ দিলে সিহঁতে মানে এতিয়া ভাল পালে সেইটো পইণ্টত হয়তো চাগে মাৰ্কটো দি দিলে আপোনালোকে সেনেকে ক'ব যেটো আপোনালোকৰ এটা কামৰ প্ৰয়োজন চৰকাৰী কাম আপোনালোকে জানে যে চৰকাৰী চাকৰিত কোনো সৰু ডাঙৰ নাই আৰু সেইকাৰণে আপোনালোকে এপ্লাই কৰিছে বা আমি নিজেও কৰি আছো সেইকাৰণে আপোনালোকে এনেকে ক'ব যাতে আপোনালোকে খালি ইয়াতে এনেকা লেভেল নিদিব মই ইমান পঢ়া লৰা বা ইমান এনেকুৱা এক্সপিৰিয়েঞ্চ আছে মোৰ কম্পিউটাৰ নলেজ আছে মোৰ ইলেক্ট্ৰিচিয়ান বা কিবা ITI কৰা আছে এনেকা নহয় আপোনালোকক যিটো কোৱেশ্চন কৰে আপোনালোকে অলপ বেয়া লাগাকে ক'ব পাৰা পৰ্যন্ত মানে এনেকে ক'ব মই বহুত দিন আগৰ পৰা এইটো মোৰ কাৰণে এইটো বহুত ভাল কাম মই যদি ইয়াতকে বেয়া কাম হ'ব তথাপি কৰিব লাগিব এতিয়া মই লাইফটো চলিব লাগিব সেনেকে যেতিয়া ক'ব সিহঁতৰ মানে চিন্তা কৰিব ল'ৰাটোৰ এইটো চাকৰিৰ প্ৰয়োজন আছে আৰু সেই হিচাপত আপোনালোকক মাৰ্কটো দিব সেনেকৈ আপোনালোকে আৰু মেইন টপিক হৈছে তাতে আপোনালোকে যিমান দেৰি সিহঁতৰ লগত কথা পাতিব পাৰে সিমানে আপোনালোকক মাৰ্ক পাব মানে সিহঁতৰ মিনিমাম কিছুমান ল'ৰা কেনেকা কৰে মোৰ লগতে একেলগে ইণ্টাৰভিউ কৰিছিল মোৰ একেলগে ল'ৰা কিছুমান কি কৰে ডাইৰেক্ট যায় নামটো সুধিব ঘৰ ক'ত সুধিব হ'ব যোৱা বুলি ক'ব মানে তাতে গম পাই যাবা সি গ্ৰেজুৱেট কৰিছে সিয়াক মানে সেনেকে পঠাইছে কিয় সি মানে যাইকে হয়তো নামটো কোৱাতে লেভেলত কৈছে বা ঘৰটো কোৱাতে এটা বেলেগ এটা লেভেলত কৈছে পঢ়া শুনা লেভেল দেখা কিবা এটা বেলেগ এটিটিউডত কৈছে এনে গম পাব ল'ৰাটোৱে এই চাকৰিটো এনেই আহিছে কোনো চাকৰিৰ কাৰণে অহা নাই ই এনেই চাওঁ বুলি আহিছে এনেকুৱা যোনে চাকৰি লওঁ বুলি যায় সিহঁতৰ ডিচিপ্লিনটো ফ'ল' কৰিব সিহঁতে যি সুধে ভালকৈ ক'ব আৰু এনেকুৱা আপোনালোকে ভালকৈ মানে যিখিনি কয় সঁচা কথা ক'ব ভালকৈ যাব আৰু ড্ৰেছ পাতি আপোনালোকক মই বাৰ কৈ আছো ড্ৰেছ পাতি অলপ মিলাই যাব গ্ৰেড 4 লেভেলত মিলাই যাব বহুত বেছি ডিচিপ্লিনো নহয় বহুত বেছি লেতেৰাকো নহয় এটা মিনিমাম বগা জোতা এযোৰ পিন্ধি ল'ব চেগা জোতা বেছিকে চলে চেগা হওক গলষ্টাৰ হওক এনেকুৱা চেগা জোতা এযোৰ পিন্ধিব কলা পেণ্ট মানে কলা লং পেণ্ট এটা পিন্ধিব আৰু এনেকুৱা বগা টি চাৰ্ট এইটো তোমাৰ পুলিচৰ টি চাৰ্ট কিন্তু এনেকুৱা নৰ্মেল বগা এটা স্পৰ্টিং এটা বা টি চাৰ্ট এটা পিন্ধিব এনেকৈ নৰ্মেল যাব কেপ চেপ লগাই নাযাব এনেকে কেপ লগালে মানে যিকোনো ভাগা ইণ্টাৰভিউত কেপ লগালে বেয়া পায় আপোনালোকে কেপ নলগাব চিম্পল যাব আৰু এনেকৈ দাড়ি চাড়ি ৰাখি নাযাব মই এতিয়া ৰাখিছো মই যিহেতু ছুটিত আছো এতিয়া মই মানে এমাহ ছুটিত আছো সেইকাৰণে এতিয়া দাড়ি চাড়ি ৰাখি দিছো আপোনালোকে এনেকৈ দাড়ি ৰাখি নাযাব অলপ ডিচিপ্লিন চাফ চিকুণ হৈ যাব যাতে পুলিচৰ লগত মিলে পুলিচৰ ইণ্টাৰভিউ দিব যাব যিহেতু এনেকৈ আপোনালোকে ৰেডি হৈ যাব আৰু বাকী সেইখিনি আৰু তাৰপিছত আপোনালোকৰ মাৰ্কখিনি সেইখিনিৰ ওপৰত দি দিব আপোনালোকে মিনিমাম ভাবি ল'ব আপোনালোকে যদি 10-15 মিনিটৰ ওপৰত যদি ভিতৰত সোমাই থাকিব পাৰিছে সিহঁতৰ লগত যদি টিকি থাকিব পাৰিছে তেতিয়াহ'লে আপোনালোকে ভাবিব ভাল মাৰ্ক পাইছে আৰু বহুতে এটা কুৱেশ্যন কৰিছে মই এটা কুৱেশ্যনৰ এনচাৰ দি দিছো বহুতে মানে এজনে স্পেচিয়েলি দুবাৰ তিনিবাৰ একেলগে কমেণ্ট কৰিছে মোক বোলে যোৱা বছৰ ময়ো এক্সাম দিছিলো কিন্তু মই এই যিখন মই আগতে লিষ্ট দেখাইছিলো মাৰ্ক পা সেইখন লিষ্টটো আমি পোৱা নাই আপুনি ক'ত পালে মোৰ মানে কেনেকুৱা হ'ল মই যিটো চেণ্টাৰত ইণ্টাৰভিউ দিছিলো সিহঁতৰ ভুলতে হ'ল চাগে মানে প্ৰথম আমি ইণ্টাৰভিউ দি ওলোৱাৰ লগে লগে প্ৰায় 10-15 মিনিট পিছত আমাৰ যিখন মানে মাৰ্ক লিষ্ট সেই লিষ্টখন মানে কি ৱালত মাৰি দিছিল মানে ৱালত এনেকৈ পোষ্টাৰ মাৰা নিচিনা কৰে সেনেকৈ মাৰি দিছিল আমি গোটেইকেইটা কেইজনমান লগা ঘৰত গুচি গৈছে আমি মানে কেইজনমান আছিলো তাতে সেইকেইটা আমি মানে ফটো মাৰিব আৰম্ভ কৰিলো ফটো মাৰিব আৰম্ভ কৰাৰ লগে লগে অলপ দেৰিকে পুলিচ আহি কিনে বন্ধ কৰি দিলে যে এইখন ফটো মাৰিব নালাগে এইখন মাৰি দিব লগা নাছিল ভুলতে মাৰি দিলো মানে সেইখন লিষ্টে আমাক যিখিনি মাৰ্ক দিছে অকমান দেৰিকে আকৌ উঠাই দিছে এনেকৈ ভাগ্য ভাল মই লিষ্টখন পালো আৰু মোৰ তাতে লিষ্টখন থাকি গ'ল সেনেকুৱা কথা আৰু বাকী মই যোৱা বছৰ 2টা ইণ্টাৰভিউ দিছিলো মানে দুটা দিছিলো এটা ট্ৰেডত দি মই ৱাটাৰ গেলাৰত দিছিলো ৱাটাৰ গেলাৰত তাতে কিন্তু লিষ্টখন মাৰি দিয়া নাছিল খালি মই যিটো বস্তুত পাইছিল সেইটোত মানে লিষ্টখন মাৰি দিছিল এটা আপোনালোকক কৈতো যিসকলে মোৰ লগত একেলগে ইণ্টাৰভিউ দিছে গম পাই সিহঁতে নিশ্চয় আৰু সেইখিনি কথা সেইখিনি আপোনাৰ এনচাৰটো দি দিলো মই সেনেকুৱা কথা আপুনি যদি যোৱা বছৰ দিছিল হয়তো বেলেগ ট্ৰেডত দিছে চাগে মই একে ট্ৰেডত দিয়া নাই সেইকাৰণে গম নাপালে আৰু মোৰ একে ট্ৰেডত দিছে যে আপুনি ঘৰত গুচি গ'ল মই কিন্তু 2-3 ঘণ্টামান তাতে আছিলো মই আছিলো কাৰণ মানে মই য'ত ইণ্টাৰভিউ দিছিলো মোৰ তাতে মামাহঁতৰ ঘৰ ওচৰতে হয় প্ৰায় সেইকাৰণে মই মানে অলপ দেৰিকৈ গৈছিলো আৰু মোৰ এক্সাম আছিল মানে মৰ্ণিঙত আৰু আবেলি মোৰ লগৰ ল'ৰা এটাৰ এক্সাম আছিল বেলেগ এটা ট্ৰেডত সেই একে চেণ্টাৰটোতে মই সেইকাৰণে সিয়াক ৰখি ৱেইট কৰি আছিলো সেইখিনিৰ মাজতে মানে 10 মিনিট মানৰ কাৰণে এনচাৰ কপিটো মানে মাৰ্ক কপিটো আমাৰ মাৰি দিছিল মানে বৰ্ডত দি দিছিল আমি তাৰ পৰা ফটো মাৰি লৈছো সেইখিনি ক'লো আৰু ইণ্টাৰভিউত যাব আৰু আপোনালোকৰ কুৱেশ্যনৰ ভিতৰত কিছুমান ঘৰুৱা কুৱেশ্যনো কৰে
আপোনালোকে কি কৰি আছে বা ক'ত ঘৰ কেনেকা মানে তাতে আপোনালোকে এটা কথা মনত ৰাখিব কোনো এটা জিকেৰ কোৱেশ্চন কি দুই এজনক সুধে মানে দুই এজনক যেনেকৈ মোক ৱাটাৰ কেৰিয়াৰৰ ইণ্টাৰভিউতে মোক এছপিৰ ফুল মিনিং সুধিছিল আৰু এছপিৰ ফুল মিনিং সুধিছিল মোক এনেকৈ দুই এজনক মানে সুধে কিন্তু প্ৰায় ভাগকে এনেকৈ জেনেৰেল কুৱেশ্যন হয় আপোনালোকৰ যিখিনি কথা পাতি আছে আপোনালোকে সেইখিনিতে মাৰ্ক মানে সেইখিনি কুৱেশ্যন বুলি ভাবি যাওক আপোনালোকে যিখিনি যিমান টাইম কথা পাতি আছে যিকোনো কথাই নহওক ভিতৰত সোমাই কথা পাতি আছে মানে আপোনালোকে মাৰ্কটো পাই আছে বুলি ভাবি থাকক মানে ভিতৰত সোমাই যিমান দেৰি কথা পাতিব পাৰে যিমান টাইম আছে সিমানে মাৰ্ক পাই আছে আৰু ভাইভা ইণ্টাৰভিউ চবৰে তেনেকুৱাই হয় কোনো মানে ফিক্স নাথাকে যে এইটো কুৱেশ্যন সুধিব কোনো কুৱেশ্যন ফিক্স নাথাকে কেনেকুৱা কুৱেশ্যনে সুধিব যি কুৱেশ্যন কৰি যে আপোনালোকে এনচাৰ দি যাব আপোনালোকে মাৰ্ক পাই যাব বাছ সেইখিনি কথা আপোনালোকে এনেকৈ দিলে আপোনালোকে মোৰ বিশ্বাস 100% সিলেকশন পাব আৰু পিছলৈ যদি কিবা জানিব বিচাৰে আপোনালোকে এনেকৈ মেছেজ কৰি থাকিব আৰু মেইন টপিক সাবস্ক্ৰাইবটো অলপ বঢ়াই দিব আৰু লাইক নকৰে বহুতে লাইকটো কৰি দিব তেতিয়াহ'লে ভিডিঅ' বনাই ভাল লাগে আৰু মই যিখিনি ইনফৰমেশ্যন দিওঁ মই নিজে যিখিনি এক্সপিৰিয়েঞ্চ কৰি আহিছো সেইখিনি কওঁ আৰু আপোনালোকে যিটো জানিব বিচাৰে সেইখিনি কওঁ বেলেগ ইউটিউবাৰৰ নিচিনাকৈ মই বেলেগ ভিডিঅ' চাই কিনে কোনো জনাই নাথাকোঁ মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কওঁ মই প্ৰায় বেলেগ ভিডিঅ' নিদিওঁৱে দিম বাৰু বেলেগ ভিডিঅ' দিম কিন্তু প্ৰায় মই নিজৰ যিখিনি নিজে জানো সেইখিনি ভিডিঅ' দি আছে বা যিটো টপিকত মই আছো যিটো পোষ্টত মই আছো সেই বিষয়ে বেছিকৈ কওঁ আৰু আপোনালোকে জানে এক্সপিৰিয়েঞ্চ পাইছো সেইকাৰণে কৈছো কোনো মিছা কথা কোৱা নাই আপোনালোকে জানিব বিচাৰে সেইকাৰণে কৈছো আৰু যিসকলে বেয়া পাইছে সেইসকলৰ বাৰু কি কওঁ আৰু যিসকলে ভাল পাইছে মোৰ ভিডিঅ' চাই থাকিব ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আৰু যদি কিবা বেলেগ কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট কৰিব মই ভিডিঅ' বনাই জনাই দিম ধন্যবাদ ছাবস্ক্ৰাইব কৰিব প্লিজ তেতিয়াহ'লে মই ভিডিঅ' বনাই ভাল পাম ধন্যবাদ